এবাৰ চুৰি কৰিবলৈ গৈ নহয় চুৰি কৰা সামগ্ৰী বিক্ৰী কৰিবলৈ গৈ পৰিল ধৰা ৰাইজ জাগুৰ খাই উঠিছে দোষীক শাস্তি দিয়ক ভুক্তভোগী ৰাইজক ন্যায় দিয়ক মছজিদৰ বেটাৰীৰ পৰা আদি কৰি প্ৰায় 40টা চিলিং ফেন বিদ্যুতৰ তাঁৰ অঞ্চলৰ কেইবাটাও দুখীয়া দৰিদ্ৰ পৰিয়ালৰ খেতিৰ মটৰো বৃহৎ ৰাইচ মেলৰ এখন ডাঙৰ মটৰ আদি চুৰে লুটি নিয়ে চেঙা সমষ্টিৰ আলুপতি আৰক্ষী থানাৰ অন্তৰ্গত আলুপতি অঞ্চলত চুৰৰ চাফাই অভিযান এজন চুৰক অঞ্চলটোৰ ৰাইজে কৰায়ত্ব কৰি আলুপতি আৰক্ষী থানাত কটাই দিয়ে চুৰজনৰ নাম কবিৰ হুছেইন দেউতাৰ নাম জাহিদ আলী গাঁও আলুপতিচৰ চুৰজনে কোৱা অনুযায়ী তেওঁ চুৰি কৰিছে বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ লগত আৰু 5-6 জন জড়িত আছে বুলি মন্তব্য আগবঢ়াইছে কেইবাজনৰ নামো কৈছে শুনাব বিচাৰিছো চুৰৰ মন্তব্য তুমি কিমান দিনৰ পৰা চুৰি কাৰ্যত লিপ্ত হৈ আছা হা কিমান দিনৰ পৰা তোমাৰ লগত আৰু কোনে কোনে আছে কেইজন আছে তোমালোকে 6-7 জন ৰাইচ মিলৰ মটৰ তোমালোকে চুৰি কৰিছে নেকি কোনে কোনে আছে নাম কেইটা কোৱাচোন কোনে কোনে আছে মই আছো আৰু গোলাপ আছে আৰু সানিদুল আছে আৰু দুটা সানিদুল আছে আৰু আলুপতি আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ৰাইজৰ দাবী দোষীক উচিত শাস্তি বিহিব লাগে আৰু ভুক্তভোগীক ন্যায় প্ৰদান কৰিব লাগে নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম এটা বস্তু এই বৰতা বাবু এই এটা বস্তু তুমি চুৰি কৰিছ না হা চুৰি কৰা হয় কাৰ ঘৰ পৰা চুৰি কৰিছ হা এইটো মুস্কুটি চুৰি কৰিছ তুমি চুৰি কৰিছ কিমান দিন চুৰি কৰিবা এইটো 3-4 মাহ চুৰি বিক্ৰী কৰিছিলো মন্দাৰপাৰাত কিমান টকা বিক্ৰী কৰিছ চুৰি কৰি আমাক 2000 টকা দিছিল এই কোনটা 2000 আর ছটা দাঁত 1500 টাকা দিয়ে হ্যাঁ 1500 কার পৰা চুৰি কৰিছ তুমি গম পা না যাৰ এই মতটা আছিল সেই মতটা নাজানা এইটো নাজানো তোমার নাম কি আছে তো আবার নাম গ্রাম আলুপতি তুমি কিমান দিন আগে চুৰি কৰিছিল জানো 3-4 মাহ 3-4 মাহ আছে এই মালিকৰ নামটো নাজানা এই মালিকৰ নাম নাজানা চুৰি কৰাটো তুমি সত্য ঠিক আছে বজাৰতে যোৱা 27 তাৰিখতে 27 তাৰিখ ৰাতি 8টালৈকে দোকান খোলাই থাকে 8-9টালৈকে মই 9টালৈকে আছিলো মোৰ দোকান ইলেক্ট্ৰনিক দোকান আছিল মোৰ প্ৰায় 40-50টা মানে সিলিং ফেন আৰু মোটৰ আৰু ওয়েৰ তাৰবিলাক মোৰ চুৰ হৈছে আৰু চুৰ হোৱাৰ পিছতে তাৰ পিছদিনাখন মই ইয়াতে বহুত কেইটা গাঁৱতে বহুত মোটৰ মছজিদৰে বেটাৰী আৰু ৰাইচ মিল বজাৰতে এটা ৰাইচ মিল আছিল ৰাইচ মিলৰ মোটৰটো আপুনি 2 মাহ মান হৈছে ৰাইচ মিলৰ মোটৰটো হেৰাই গৈছে বজাৰৰ পৰা মই গোটেইখিনি ৰাইজে মিলি কলো সেই চুৰবিলাক ক'ৰ মানুহে কৰে মোৰ ইয়াৰ মানুহে কৰে ইমান দূৰৰ মানুহেতো ইয়াতে চুৰি কৰিব আহে ঠাইখনৰ নাম কি ঠাইখনৰ নাম এইটো বজাৰ পশ্চিম আলুপতি আঞ্চলিক বজাৰ ফকিৰপাৰা কোনে ৰাষ্ট্ৰলতে লুটপাট কাৰ্য চলাইছে তেওঁৰ নাম কি বৰ্তমানে যিটো চুৰ ধৰা পৰিছে তাৰ নাম কবিৰ হুছেইন ঘৰটো আলুপতি দেউতাৰ নাম জাহিদ আলী সকলোখিনি তেওঁই চুৰি কৰিছে নেকি মোৰ মতে পাইছো এটা যদি সিয়ে চুৰি কৰিছে তাৰ লগতে আছে নেকি সিয়ে ক'ব পাৰিব তেওঁৰ লগত আৰু কোনোবাই থকা বুলি সন্দেহ হৈছে নেকি সন্দেহ হয় ৰাইচ মিলৰ মোটৰটো ডাঙৰ মোটৰ সি অকলেতো দাঙবা নোৱাৰে নহয় আপোনালোকে কেনেকৈ কৰায়ত্ব কৰিবলৈ সক্ষম হ'লে চুৰজনক গাঁৱে গাঁৱে খোজ লোৱাৰ পিছতে গাঁৱে গাঁৱে ঠায়ে ঠায়ে কম দামতে বিক্ৰী কৰিছে বিক্ৰী কৰাৰ পিছতে তাৰ পৰা লৈছো তাৰ পৰা আনছো মই ৰাইজে গোটেইখিনি যাই পেলাই তাৰ পৰা লৈ আহিছো
কোনে বিক্ৰী কৰিছে সেইটো কম দামতে তেতিয়া কৈছে যে কবিৰ হুছেইন তাৰ গাৰ্জেনকো তেতিয়া মাতিলো আৰু বজাৰৰ প্ৰেচিডেণ্টটোৱে তাৰে খুৰায়ে ক'লে যে ময়ে লৈ আহিম আৰক্ষীক গতাই দিছিল নে নাই ৰাতি আৰক্ষীক গতাই দিছে আৰক্ষীয়ে কেনেকুৱা ব্যৱস্থা লৈছে তদন্ত কৰিছে আৰক্ষীয়ে তদন্ত ইতিমধ্যে কৰিলে আচ্ছা এতিয়া কি বিচাৰে আপোনালোকে আমি ন্যায় বিচাৰো উপযুক্ত শাস্তি দিব লাগে